মাস্ক লুপিনছ নিউ মাস্কে মিটাৰ ড'জ ইনহেলাৰ আৰু ট্ৰান্সপ্ৰেছাৰ ভি উপকৰণ ব্যৱহাৰ কৰি ঔষধ উশাহত টানি লোৱাটো সৰু ল'ৰা-ছোৱালীহঁতৰ বাবে সহজ কৰি তোলে। ট্ৰান্সপ্ৰেছাৰ ভিৰ মাউথপিছৰ সৈতে লুপিনছ নিউ মাস্ক সংলগ্ন কৰক। ট্ৰান্সহেলাৰৰ পৰা ডাষ্ট কেপটো আঁতৰাওক। ট্ৰান্সহেলাৰটো ভালদৰে জোকাৰক। ট্ৰান্সপ্ৰেছাৰ ভিৰ বিপৰীত মূৰটোৰ ভিতৰলৈ ইনহেলাৰটো সুমুৱাওক। শিশুটিক আপোনাৰ কোলাত বহাই লওক বা শুৱাই লওক আৰু ইনহেলাৰটো উলম্ব স্থিতিত ৰাখি মুখত লাহেকৈ লুপিনছ নিউ মাস্কটো ধৰক। ইনহেলাৰটো ধৰক আৰু কেনিষ্টাৰটোত হেঁচা মাৰি ঔষধখিনি ট্ৰান্সপ্ৰেছাৰ ভিৰ ভিতৰলৈ যাবলৈ দিয়ক। আপুনি ঔষধ স্পেচাৰলৈ মুক্ত হোৱাটো প্ৰত্যক্ষ কৰিব। শিশুটিক স্বাভাৱিকভাৱে 30 ছেকেণ্ডৰ বাবে বা যিমান সময় ধৰি সুচল অনুভৱ কৰে সিমান সময় উশাহ ল'বলৈ দিয়ক। অতিৰিক্ত ড'জৰ প্ৰয়োজন হ'লে 1 মিনিট সময় অপেক্ষা কৰক আৰু তাৰ পাছত পদক্ষেপ 3 আৰু 7ৰ পুনৰাবৃত্তি কৰক। ইনহেলেশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ পাছত পানীৰে মুখ পখালক কিন্তু পানী নিগিলিব। ট্ৰান্সহেলাৰ আৰু নিউ মাস্কটো খোলক। ট্ৰান্সহেলাৰটোত ডাষ্ট কেপটো পুনৰ লগাওক। ট্ৰান্সহেলাৰটো কণ্টেইনাৰৰ ভিতৰত ভৰাই থওক। ট্ৰান্সপ্ৰেছাৰ ভিটো কণ্টেইনাৰৰ ভিতৰত ৰাখক। নিউ মাস্কটো পাউচৰ ভিতৰত ৰাখক।